নমস্কাৰ। আজি অসমীয়া চুটিগল্প কাকতখনৰ ৰমা দাসৰ চুটিগল্প অবুজ মায়াৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিব লৈছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এই এনচাৰটো লিখিব পাৰিব। যেনে প্ৰশ্ন 1, ৰমা দাসৰ গল্পৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক, বা আবাহন যুগৰ চুটিগল্পৰ কোনটো ধাৰা ৰমা দাসৰ গল্পত দেখা যায়, বা এনেকৈ আহিলেও আপোনালোকে লিখিব পাৰিব গল্পকাৰ হিচাপে ৰমা দাসৰ গল্পৰ সমালোচনাত্মক এক আলোচনা আগবঢ়াওক, বা ৰমা দাসৰ গল্পৰ মূল সুৰ কি চমুকৈ লিখক। সাধাৰণতে গল্পকাৰবিলাকৰ গল্পসমূহৰ ওপৰত তেওঁনো কেনেকৈ ধৰণৰ গল্প লিখে, বা তেওঁ কোনটো ধাৰা লিখে, বা তেওঁ গল্পৰ এক আলোচনা আগবঢ়াবলৈ কেতিয়াবা আহে, পৰীক্ষাত অহা দেখা যায়। সাধাৰণতে আপোনালোকে লিখিব পাৰিব। মই মেইন পইণ্টকেইটা কৈ দিছোঁ, চাব। মই পইণ্ট ৱাইজত দিব বিচাৰিছোঁ, উত্তৰ দিব। আবাহন যুগৰ আন গল্পৰ দৰে ৰমা দাসৰ গল্পতো নৰ নাৰীৰ প্ৰেম তথা ৰোমান্টিক ভাৱ আৰু ফ্ৰয়ডীয় মনস্তত্ত্বই স্থান লাভ কৰিছিল। সাধাৰণতে দেখা যায় যে আবাহন যুগৰ গল্পত কি হৈছে, ৰোমান্টিক ভাৱ সম্পন্ন আছিলে। তাত নৰ নাৰীৰ প্ৰেম আচলতে চিত্ৰিত হৈছিলে, আৰু ফ্ৰয়ডীয় মনস্তত্ত্বই আচলতে আবাহন যুগত স্থান লাভ কৰিছিলে। ঠিক সেই ধাৰাটো কি হৈছে ৰমা দাসৰ গল্পটো দেখিবলৈ পোৱা যায়। বিশেষকৈ প্ৰেম আৰু সম্ভোগ বাসনা তথা যৌন মিলনৰ আকাংক্ষাই তেওঁ গল্পৰ প্ৰধান উপজীব্য আছিল। সাধাৰণতে দেখা যায় যে ৰমা দাসৰ গল্পসমূহ প্ৰায়সংখ্যক গল্পই প্ৰেম বিষয়ক, আৰু তেওঁ যিহেতু ফ্ৰয়ডীয় মনস্তত্ত্বৰ ভাৱধাৰা তেওঁ গল্পসমূহত যথেষ্ট পৰিছিলে। সেইকাৰণে কি হৈছে, প্ৰেম সম্ভোগ বাসনা যৌন মিলনৰ যি ইচ্ছা থাকে নায়িকাবিলাকৰ, সেইবিলাক কি হৈছে ফুটাই তুলিছিলে। সাধাৰণতে তেওঁ গল্পত যৌন মিলনৰ আকাংক্ষা থকা চিত্ৰ ৰূপায়িত হোৱা দেখা যায়। ৰমা দাসৰ গল্পত প্ৰেম কেৱল জৈৱিক বাসনাৰ মূৰ্ত ৰূপ হৈ পৰিছে। ৰমা দাসৰ গল্পত প্ৰেম কেৱল জৈৱিক বাসনাৰ মূৰ্ত ৰূপ হৈ পৰিছে। গভীৰ প্ৰেমৰ চিত্ৰণ তাত নাই। এই প্ৰেম আৱেগ সৰ্বস্ব হোৱাৰ বাবে গভীৰ জীৱনবোধৰ অভাৱ পৰিলক্ষিত হয়। ৰমা দাসৰ গল্প যিহেতু প্ৰেমমূলক, সাধাৰণতে কি হৈছে, তেওঁ জৈৱিক, মই কৈছোঁ যে যি ফ্ৰয়ডীয় মনস্তত্ত্বৰ যৌন সম্ভোগৰ আকাংক্ষাৰ প্ৰতিহে নাৰীসকল উন্মুখ হৈ থকা তেওঁ গল্পত আচলতে প্ৰতিচ্ছবিত হৈছে। সেইকাৰণে তেওঁ গল্পসমূহ আচলতে আৱেগ সৰ্বস্ব হৈছে, আৰু তাৰ ফলত কি হৈছে, প্ৰকৃত যি সমাজৰ যি জীৱনবোধ সেইটোৰ অভাৱ পৰিলক্ষিত হয়। ৰমা দাস প্ৰেমৰ গল্প লিখক হিচাপে জনপ্ৰিয় আৰু নামজ্বলা সাহিত্যিক। ৰমা দাসৰ যিবিলাক গল্প সাধাৰণতে সঁচাকৈ যথেষ্ট জনপ্ৰিয় হৈছিলে, আৰু তেওঁ এক ৰোমান্টিক গল্প লিখক হিচাপে কি হৈছে জনপ্ৰিয় হৈ পৰিছিলে, আৰু নামজ্বলা সাহিত্যিক হৈ পৰিছিলে। কিন্তু জীৱন সম্পৰ্কে গল্পবোৰত তেওঁৰ দৃষ্টিভংগী তৰাং ধৰণৰ। জীৱনৰ যি দৃষ্টিভংগী, তাত্ত্বিক যি দিশ, সেই তাত্ত্বিক বা সম্পৰ্কে কি হৈছে, তেওঁ দৃষ্টিভংগীটো কি হৈছে ইমান গভীৰ নাছিলে। গতিকে অতি তৰাং জীৱনবোধেৰে লিখা গল্পসমূহ সকলো শ্ৰেণীৰ পাঠকক আকৰ্ষিত কৰিব পৰা নাছিল। অৱশ্যে কৈশোৰ যৌৱনত ভৰি দিয়া পাঠকৰ বাবে তেওঁ জনপ্ৰিয় আছিল। যিহেতু তেওঁ প্ৰায়বিলাক ৰোমান্টিক গল্প লিখিছিলে, আৰু সমাজৰ যি জটিল জীৱনবোধৰ ওপৰত তেওঁ গল্প আলোকপাত হোৱা নাছিলে, সেয়ে আচলতে কৈশোৰ আৰু যৌৱনত ভৰি থোৱা ডেকা গাভৰুসকলেহে তেওঁ আচলতে গল্প বেছি ভাল পাইছিলে। আচলতে প্ৰৌঢ় মানুহবিলাকে, যিবিলাক প্ৰাপ্তবয়স্ক মানুহবিলাকে পাঠকসকল তেওঁ গল্পৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলে। ৰমা দাসৰ গল্পৰ প্ৰকাশভংগী শক্তিশালী আৰু ভাষা অলংকাৰেৰে সমৃদ্ধ। ৰমা দাসৰ গল্পবোৰ পঢ়িলে সঁচাকৈ ভাল লাগে। তেওঁ অত্যন্ত যি গল্পৰ যি প্ৰকাশ, আচলতে আৰম্ভণিৰ পৰা শেষলৈকে যি প্ৰকাশভংগী থাকে, সঁচাকৈ ভাল লগা, শক্তিশালী আৰু ভাষা অলংকাৰে সমৃদ্ধ। ভাষাবিলাক পঢ়ি পেলাই আচলতে তেওঁ কাহিনীৰ গতি আহি যায়, আৰু সেইকাৰণে তেওঁ গল্পসমূহ পঢ়ি ভাল লাগে। জৈৱিক বাসনাৰ প্ৰবৃত্তিক সুতীব্ৰ অনুভূতিৰে মাধুৰ্যময় ভাষাত আৰু অলংকাৰপূৰ্ণ কাব্যিকতাৰে গল্পসমূহ তুলি ধৰাত তেওঁ পাৰ্গত। তেওঁ গল্পসমূহত কি কাব্যিকতা আছে আচলতে, আৰু তেওঁ যি মানুহৰ যি জৈৱিক বাসনা, যি যৌন আকাংক্ষা, সেইসমূহ কি হৈছে
প্ৰাকৃতিক সেই প্ৰবৃত্তিক কি হৈছে তেওঁ অনুভূতিময় ব্যঞ্জনাৰে কি হৈছে এক মাধুৰ্যপূৰ্ণ ভাষাত আচলতে প্ৰকাশ কৰে সেইকাৰণে ডেকাসকলে বা যুৱকসকলে তেওঁ গল্প পঢ়ি ভাল পাইছিলে ৰমা দাসৰ গল্পসমূহৰ পটভূমি সাধাৰণতে আধুনিকতাৰ মোহপাশত বন্দী হোৱা মধ্যবিত্ত সমাজখন ৰমা দাসে মধ্যবিত্ত সমাজখনক লৈ আচলতে তেওঁ গল্প ৰচনা কৰিছিলে যি মধ্যবিত্ত শ্ৰেণী কিছু সংখ্যকে কি হৈছে আধুনিকতাৰ মোহপাশত বন্দী হৈছিলে যি পাশ্চাত্যৰ যি আধুনিকতা আহিছিলে সেই আধুনিকতাৰ মোহত বন্দী হোৱা সমাজখনক কি হৈছে তেওঁ গল্পৰ পটভূমি কৰি লৈছিলে আৰু ভোগবাদী অহংকেন্দ্ৰিক আলস্যবিলাসী অসমীয়া মধ্যবিত্ত সমাজখনৰ পটভূমিত ৰাখি এক ধৰণৰ নতুন নাৰীৰ উপস্থাপনেৰে তেওঁ গল্পসমূহ ৰচনা কৰিছিল এই যি নতুন আধুনিকতা আহিছিলে সেই আধুনিকতাত এই সমাজখনৰ নাৰীসকলৰ কিছু সংখ্যক নাৰীয়ে কেনেধৰণে আলোকপাত কৰিছিলে কেনেধৰণৰ আচৰণ কৰিছিলে সেই ধৰণৰ নতুন নাৰী উপস্থাপন তেওঁ গল্পত আহিছিলে আৰু মধ্যবিত্ত মানুহবিলাকৰ ভোগবাদিতা আৰু অহংভাৱ তেওঁ গল্পত কি হৈছে ফুটি উঠিছিলে ৰমা দাসৰ গল্পত ফ্ৰয়ডৰ মনস্তত্বৰ প্ৰতিফলন দেখা যায় মই আগতে কৈছোঁৱেই তেওঁ প্ৰায়বোৰ গল্পতেই নায়িকাই সমাজৰ নীতি নিয়ম নামানি আদিম উন্মাদনাত পৰপুৰুষৰ সৈতে সম্ভোগ কাৰ্যত উন্মত্ততা প্ৰকাশ দেখা যায় মই কৈছোঁৱেই যে আগতে তেওঁ গল্পবিলাকত আচলতে নাৰীৰ সম্ভোগৰ প্ৰতি ইচ্ছা অৰ্থাৎ সেই গল্পটোৰ যিজন নায়ক সেই নায়কৰ সৈতে সম্ভোগ কৰাৰ ইচ্ছা প্ৰৱণতা বা তেনেকুৱা দৃশ্য ৰূপায়িত হোৱা দেখা যায় ই হৈছে ফ্ৰয়ডীয় মনস্তত্বৰ দিশ পুৰুষ বা নায়ক চৰিত্ৰৰ কাম তৃষ্ণা পূৰণ কৰাতেই যেন নায়িকাৰ মুখ্য কাম বাসনাই তেওঁৰ গল্পৰ চৰিত্ৰসমূহক গ্ৰাস কৰি পেলাইছে ব্যক্তিত্ব যেন লুপ্ত হৈ পৰিছে তেওঁ যৌনচেতনাক যৌন আকাংক্ষাক গল্পসমূহক মুখ্য স্থান দিয়াৰ কাৰণে যি চৰিত্ৰসমূহ গল্পৰ চৰিত্ৰসমূহৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্ব কিন্তু লোপ পাই গৈছে অৰ্থাৎ নাইকিয়া হৈ গৈছিলে এনেধৰণে আপোনালোকে লিখিব মই চমুকে কৈ দিছোঁ যদি আপোনালোকে ৰমা দাসৰ গল্পৰ বৈশিষ্ট্য বা ৰমা দাসৰ গল্প এক সমালোচনা আগবঢ়াওক বা ৰমা দাসৰ গল্পৰ সুৰনো কি বা ৰমা দাসৰ গল্প কোনটো ধাৰাত আছে আবাহন যুগৰ গল্পকাৰ হিচাপে ৰমা দাসৰ এক মূল্যায়ন আগবঢ়াওক সেই বুলি ক'লেও আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিব এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' চাব পৰাকৈ এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব আজিলৈ আহোঁ ধন্যবাদ